জিন্দাবাদ 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 আমি না মানু নামানো আমি নুবুজু নবজো নাগরিক অসম সরকার হুঁশিয়ার বিজেপি সরকার কবে কেন্দ্রীয় সরকার মুর্দাবাদ কেন্দ্রীয় সরকার হাই আমি নুবুজু নাগৰিকত্ব সংশোধনী আইন বাতিল হ'ব লাগিবই নাগৰিকত্ব সংশোধনী আইন বাতিল হ'ব লাগিবই এই দাবী ন্যায্য দাবী ইনকলাব জিন্দাবাদ আমি নুবুজু ইনকলাব জিন্দাবাদ অসম চৰকাৰ হাই আমি নামানো আমি নামানো কেন্দ্ৰীয় চৰকাৰ হাই কেন্দ্ৰীয় চৰকাৰ হুঁশিয়াৰ ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ আমি নামানো নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক চেনেল গভৰ্ণমেণ্ট আমি নুবুজু আমাক নালাগে আমার দাবি ন্যায্য দাবি মানি লও কেন্দ্রীয় সরকার হাই বিজেপি সরকার কবে বিজেপি সরকার কবে আমার সংগ্রাম চলিছে চাওক এখন জাতিধ্বংসী নাগৰিকত্ব আইন আমাৰ ওপৰত বলপূৰ্বকভাৱে অসমীয়া থলুৱা খিলঞ্জীয়া ৰাইজৰ ওপৰত অসমৰ ওপৰত এই কেন্দ্ৰীয় চৰকাৰখনে আৰু অসম চৰকাৰখনে জাপি দিছে আমি কালিও মনা নাছিলোঁ আমি ভৱিষ্যতেও নামানো আমি কোনো পধ্যে অসমীয়া থলুৱা খিলঞ্জীয়া ৰাইজে নামানো এটা কথা স্পষ্ট আমাৰ ৰাজপথত আন্দোলন চলিছে সমান্তৰালভাৱে আমাৰ আইনী যুদ্ধ আমাৰ অব্যাহত আছে আৰু আইনৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন এটা বিষয় উচ্চতম ন্যায়ালয়ত এই মুহূৰ্তত গোচৰ চলি আছে আৰু তেনে মুহূৰ্তত শেহতীয়াভাৱে চৰকাৰখনে এনেকুৱা এটা জাননী এনেকুৱা এটা অধিসূচনা জাৰি কৰিছে যাত আমি এই হিন্দু যিখিনি বাংলাদেশী অবৈধ নাগৰিকক তেওঁলোকক বৰপিৰা পাৰি দিয়া আমাৰ পৰিলক্ষিত হৈছে আমি কংগ্ৰেছৰ দিনত দেখিছোঁ তেওঁলোকে মুছলমান বাংলাদেশীক লৈ ৰাজনীতি কৰিছিল আৰু এতিয়া এই বিজেপি চৰকাৰখনে হিন্দু বাংলাদেশীক লৈ ৰাজনীতি কৰিছে আমি সাধাৰণ ৰাইজে আমাৰ পৰিলক্ষিত হৈছে যে কংগ্ৰেছ আৰু বিজেপি এটা মুদ্ৰাৰে ইপিধি আমাৰ পাঁচজন ফুলকমিলা ল'ৰা শ্বহীদ হৈছে কিন্তু তাৰ পিছতো এই চৰকাৰখনে কোনো ধৰণৰ কাম নাই আমাৰ বাৰম্বাৰ আজিৰ 19 চনৰ পৰা যি মুহূৰ্তত নাগৰিকত্ব সংশোধনী আইন 2019 তেওঁলোকে আইন হিচাপে আমাৰ ওপৰত জাপি দিছিলে তেতিয়াৰ পৰা আমাৰ ৰাজপথৰ আন্দোলন দল সংগঠনে অসমবাসী আমি ৰাজপথৰ আন্দোলন কৰি আছোঁ আৰু সমান্তৰালভাৱে আমি উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হৈ আমি গোচৰ দিছোঁ কিন্তু তাৰ পাছত এই অসম চৰকাৰখনে এই কেন্দ্ৰীয় চৰকাৰখনে তেওঁলোকে দমনমূলক নীতিৰে আকৌ এবাৰ এনেকুৱা এটা অধিসূচনা এনেকুৱা এটা জাননী জাৰি কৰিব যে অবৈধ বাংলাদেশীৰ যিবোৰ গোচৰ আৰক্ষী বাহনক এই মুহূৰ্তত ল'বলৈ বাধা কৰিছে অতিকৈ দুৰ্ভাগ্যজনক কথা সেয়েহে আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি শদিয়াৰ পৰা ধুবুৰীলৈকে আমি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ আমি ধিক্কাৰ দিছোঁ আৰু অনতিপলমে এনেকুৱা ধৰণৰ অধিসূচনা আৰু জাননী যদি প্ৰত্যাহাৰ নকৰে আমি অসমবাসী ৰাইজৰ সহযোগত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন আমি গঢ়ি তুলিম বুলি আমি সকীয়াই দিছোঁ।